একফালে বিজেপিৰ 100 দিনীয়া কৰ্মসূচী আনফালে দলীয় বিসম্বাদত জৰ্জৰিত কংগ্ৰেছ গেৰুৱা দলৰ দলবদ্ধ কৌশলী আক্ৰমণত দিশহাৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ইণ্ডিয়া মৰ্চাৰ নিমিলা অংকু জটিলতাত পেলাইছে এতিয়া কংগ্ৰেছক শোণিতপুৰ লোকসভা সমষ্টিক লৈ বিজেপিৰ গোপন ৰণকৌশল ইতিমধ্যে সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰি কংগ্ৰেছৰ মিত্ৰতাৰ অংকত আউল লগালে আম আদমি পাৰ্টিয়ে তৃণমূল কংগ্ৰেছেও দাবী বিচাৰিছে শোণিতপুৰ সমষ্টি লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত অধিক আকৰ্ষণীয় হৈছে শোণিতপুৰ সমষ্টিৰ হিচাপ নিকাজ আৰু আগন্তুক নিৰ্বাচনত শোণিতপুৰ সমষ্টিক লৈ কাৰ কি সমীকৰণ সেই সন্দৰ্ভত তথ্য সমৃদ্ধ বিশ্লেষণ আজি নিশা প্ৰতিদিন টাইমৰ বিশেষ অনুষ্ঠান হেল্ল' দিল্লীত আপোনালোকে চাব পাৰিব আৰু এই ধৰণে কেনে ধৰণৰ ৰণকৌশল হ'ব কেনে ধৰণে আগবাঢ়িব প্ৰতিটো দল বা ৰাইজৰ কি ধৰণৰ প্ৰতিক্ৰিয়া গতিকে বিশ্বনাথৰ পৰা কিছু আমাক জনাব আমাৰ সাংবাদিক পুলক হাজৰিকাই 5 বছৰত পল্লৱ লোচন দাসে সমষ্টিৰ বাবে কি কৰিলে বিশ্বনাথ সমষ্টিৰ বাবে কি কৰিলে আমাৰ মাজত আছে এগৰাকী অৱসৰপ্ৰাপ্ত বেংক বিষয়া অমৃত হাজৰিকা আমি তেখেতৰ পৰা জানিব বিচাৰিম যে পল্লৱ লোচন দাস এই পল্লৱ লোচন দাসৰ গৃহ ভূমিয়ে হৈছে বিশ্বনাথ চাৰিআলি 5 বছৰ তেওঁ সাংসদ হিচাপে কাৰ্যকাল কৰিলে কিন্তু এই 5 বছৰত তেওঁ বিশ্বনাথলৈ কিমানবাৰ আহিল বা তেওঁ বিশ্বনাথৰ বাবে কি কৰিলে না এইটো সঁচাকৈ আচলতে এটা মানে বৰ চিন্তনীয় বিষয় আমাৰ এই যিজন সাংসদ তেজপুৰ সমষ্টি তেখেতৰ এই কাৰ্যকালত 5 বছৰ সম্পূৰ্ণ হ'ল এই কাৰ্যকালত তেখেতে কি কাম কৰিলে তেখেতে নিজেহে জানে ৰাইজৰ কিন্তু চকুত পৰা নাই আজিলৈকে ৰাইজে দেখা পোৱা নাই তেখেতে কি কৰিলে মই বেছি দূৰৰ কথা নকওঁ তেজপুৰ সমষ্টিৰ অন্তৰ্গত মই বিশ্বনাথ জিলাখনৰ বিশেষকৈ বিশ্বনাথ চাৰিআলি এই বৃহৎ অঞ্চলটোৰ কথা ক'বলৈ যদি যাওঁ এই গোটেই অঞ্চলটো 5 বছৰ আগতে যিটো পৰিৱেশ পৰিস্থিতি যি ধৰণৰ কিবা এটা উন্নয়ন আছিল সেই তিমানতে স্থবিৰ হৈ আছে আজি এই 5 বছৰত কোনো বেলেগ এটা ইয়াত সংযোজন বা পৰিৱৰ্তন কোনো ধৰণৰ চকুত পৰা নাই ৰাইজৰ চকুত পৰা নাই এই বিশ্বনাথ জিলাখন সঁচাকৈ দুখ লগা কথা যে গোটেই অসমৰ ভিতৰত যদি এখন উদ্যোগশূন্য জিলা বুলি কোৱা হয় তেতিয়াহ'লে বিশ্বনাথ জিলাই পৰিব ইয়াত ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ বেংকৰ লোন লৈ বা অন্য ব্যৱস্থাৰে কিছুমান নিজৰ কাৰখানা খুলি চাহপাতৰ ব্যৱসায় কৰিছে কিন্তু কোনো ধৰণৰ উদ্যোগ এটা নাই য'ত নিবনুৱাৰ কৰ্মসংস্থান হ'ব কিবা এটা ব্যৱস্থা হ'ব কৃষি ফাৰ্ম বা তেনেকৈ ধৰণৰ কোনো চিন্তা চৰ্চা সাংসদগৰাকীয়ে নকৰিলে আজি পৰ্যন্ত নকৰাৰ ফলত ইয়াত হাহাকাৰ নিবনুৱাৰ অৱস্থা আৰু এটা অতি দুখ লগা কথা যে বিশ্বনাথ ঘাট ইয়াৰ যিটো ঐতিহ্যমণ্ডিত জেগা বিশ্বনাথ অঞ্চলটো সেই অঞ্চলত নৈপৰীয়া মানুহসকলে মৎস্যজীৱীসকলে মাছৰ ব্যৱসায় কৰি মাছ মাৰি পেলাই জীৱন নিৰ্বাহ কৰিছিল সেইসকলৰ আজি এটা ডাঙৰ সমস্যাত পৰিছে তেওঁলোকৰ নিজৰ পৰিচয় পত্ৰ থকা স্বত্তেও তেওঁলোক আজিকালি পানীত নামিব নোৱাৰা অৱস্থা এটা পৰিৱেশ সৃষ্টি হৈছে তেনেকুৱা এটা ব্যৱস্থা কৰিছে এইটো জটিলতা এই সমস্যাৰ বিষয়ে সেই সাংসদগৰাকীয়ে কোনো ভূক্ষেপ কৰা নাই দুখ লগা কথা সেইসকলে নদীৰ খৰি টানি কহুৱা খেৰ কাটি নিজৰ জীৱন নিৰ্বাহ কৰিছিল এতিয়া তেওঁলোকে সমস্যাত ভুগিছে সাংসদগৰাকী সেইবিলাকত নীৰৱ নিতাল কোনো ধৰণৰ ভূক্ষেপ কৰা নাই আৰু এটা কথা আমি জানিম প্ৰতিদিন টাইমত দৰ্শকসকলক জনাব বিচাৰিছোঁ যে যি তেজপুৰ লোকসভা হাজৰিকা আপোনাক এই মুহূৰ্তত